গাইস মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু ইফালে মায়ে কি কৰি আছে চাওকচোন বাৰু ৰবা মাইকা কি কৰি আছে মই আহু কচু উঠাই আছো এতিয়া আহু কচু পথাৰত লৈ যাম ৰুবজনে দেখছি না গাইস আহু কচু উঠাই আছে দেখাই আছো বাৰু আমি পথাৰত ৰুব কাৰণে লৈ যাই আছো এইবোৰ আমাৰ ফালে আহু কচু বুলি কয় আপোনালোকৰ ফালে কি বুলি কয় কমেন্ট কৰি জনাবচোন আৰু ইফালে মই অকনমান সহায় কৰি দিছো পথাৰত আহি পালো গাইস আৰু ইফালে দেখাই আছো ৰব কি ভাগৰ লাগিছে সেইকাৰণে কাম কৰায়ে নাই তামোল আৰু সাদা গোটাত ব্যস্ত আৰু ইফালে আমাৰ চিনু আহি গেছি আমাৰ লগতে আৰু ইফালে এইখিনি মই দাঙি লৈ আহিছো আৰু ইফালে এইখিনি মায়ে মাথাত লৈ আহিছে আৰু ইফালে গাটাবোৰ এনেকৈ থৈ দিছে আৰু ইয়াতে ভেদাইলতাৰ আকাল নাই কাষ লাগি লৈ যাব আহি কিনে এইখিনি পৰখি ৰুই থৈ গৈছে ইফালে পেটাগিটাৰ ওপৰত নাৰা জাপি দিছে এনেকে আৰু ইফালে মই মোৰ কামত আৰম্ভ কৰিলো আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে এইটো জনাব ইয়াতে এনেকে দি কেনে লাষ্টত নাৰা জাপি দিম দুখীয়া ঘৰত জন্ম লৈছো চব কামে কৰো আৰু তাকে আপোনালোকক ভিডিঅ' কৰি কেনে দেখাই দিছো বেয়াকে কোনো কমেন্ট নকৰিব আৰু মোৰ ভিডিঅ' চাই কেনে পাই সেইটো জনাব আজিলৈ ইমানখিনিয়ে আহিছো দিয়ক আৰু ইফালে ৰ'দো দিছে ভিডিঅ' কৰি থাকিব ডিষ্টাৰ্ব হয় তাৰ কাৰণে আজিলৈ ইমানখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পাইছে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' কেইটা দি থৈ দিয়া ভিডিঅ' কেইটাত লাইক কমেন্ট কৰি দিব আজিলৈ বাই বাই